হাই বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰিছোঁ ভালেই আছে। তো আপোনালোকক পুনৰ এটা মোৰ ইউটিউব চেনেলত নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে কোনে কোনে অৰুণোদয়ৰ 1250 টকা লাভ কৰা নাই। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে ৰাজ্যৰ প্ৰতিখন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ সোমোৱাই দিছে। বিধৱা পেঞ্চন, দিব্যাংগ আঁচনি এইবিলাকৰ 1250 টকাকৈ সোমাই দিছে। আপোনালোকে জানে যে প্ৰতি মাহৰ 10 তাৰিখে এই ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। এইবাৰো 38 লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাই গৈছে আত্মসহায়ক গোটৰ অৰুণোদয়ৰ 1250 টকা। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে 1250 টকা অৰুণোদয় আঁচনিৰ সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে এটা সুবিধা আছে। স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকৰ যিকোনো অভিযোগ দাখিল কৰিব পাৰিব এইটো নম্বৰৰ জৰিয়তে। এইটো নম্বৰত ডায়েল কৰাৰ লগে লগে আপোনালোকৰ এটা বিশেষ জাননী দিব। অভিযোগ দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত পুনৰবাৰ সোমাই যাব 1250 টকা। আৰু এটা কথা জনাই থওঁ যে যদি আপোনালোকৰ বেংক একাউণ্টখন KYC কৰা নাই, তেতিয়াহ'লে কিন্তু এই টকাটো লাভ নকৰে। গতিকে আপোনালোকে বেংক KYC কৰি লওক, তেনেহ'লে এই টকাটো লাভ কৰিব আপোনালোকে। লগতে PM কিষাণৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব PM কিষাণৰ কিস্তিৰ ধন। এই ধন পাবৰ বাবে আপোনালোকক কৰিব লাগিব কেইটামান বিশেষ কামকেইটা হৈছে যে আপোনালোকৰ বেংক KYC কাম সম্পূৰ্ণ হ'ব লাগিব। DBT যোগে এই টকাটো লাভ কৰিব। আপোনালোকে DBT যোগে এই অৰুণোদয় আঁচনি তথা PM কিষাণৰ টকাটো লাভ কৰিব। আপোনালোকৰ বেংক একাউণ্টত পুনৰ সোমাই যাব। এই দুয়োটা আঁচনিৰ টকা সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ PM কিষাণৰ যিটো ধন, সেই ধনটো আপোনালোকৰ একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব। আপোনালোকে KYCটো আপডেট কৰি লওক। প্ৰতি মাহৰ 10 তাৰিখে কেইবাটাও আঁচনিৰ টকা আপোনালোকৰ একাউণ্টত সোমাই। আপোনালোকে জানে, যেনেবা দিব্যাংগ আঁচনি, অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন, এই প্ৰতিকেইটাৰ আঁচনিৰ টকা একেলগে সোমাই যায় আপোনালোকৰ বেংক একাউণ্টত। প্ৰতি মাহে চৰকাৰে সোমাই দিয়ে। এইবাৰো অৰুণোদয় আঁচনিৰ যিসকল নতুন হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টতো সোমাই দিছে 1250 টকা। আৰু যদি আপোনালোকে এতিয়া টকাটো লাভ কৰা নাই, তেনেহ'লে ওপৰত দিয়া নম্বৰটোত যোগাযোগ কৰিব। আপোনালোকে অভিযোগ দাখিল কৰিব। অভিযোগ দাখিল কৰাৰ পিছতেই আপোনালোকৰ বেংক একাউণ্টত এই টকাটো পোনে সোমাই দিব ৰাজ্য চৰকাৰে। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এইটো চেনেলত এনেধৰণৰ ভাল ভিডিঅ'বোৰ আপলোড কৰিম। যিকোনো ট্ৰেণ্ডিং টপিকৰ ওপৰত আলোচনা কৰিম এইটো চেনেলৰ জৰিয়তে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ।